নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জানুৱাৰী দিন মঙ্গলবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছোঁ। আজিৰ প্ৰথমটো এটা খুবেই দুখৰ খবৰ, কিয়নো যাত্ৰীবাহী ৰেলৰ দবাত ওলাইছে মানুহৰ খণ্ডিত হাত। গুৱাহাটীলৈ ৰেলৰ দবা দুবলৈ নিওঁতেই কটা হাত পোৱা গৈছে আৰু এই ভয়ংকৰ ঘটনাটোৱে সমগ্ৰ অঞ্চলটোৱে এতিয়া বিৰাজ কৰিছে। ৰেলৰ দবাত পোৱা গৈছে এজন মৃত মানুহৰ হাত। পৰৱৰ্তী খবৰ, বঙাইগাঁৱত চলিব এক বৃহৎ উচ্ছেদ অভিযান। হয়, আপুনি ঠিকেই শুনিছে, যিহেতু ৰাজ্যৰ চুকে কোণে চলি আছে উচ্ছেদ অভিযান, এইবাৰ বঙাইগাঁৱত হ'ব উচ্ছেদ অভিযান। একেলগে 383টা পৰিয়ালে কৰিছে অবৈধ দখল, প্ৰায় 960 বিঘা ভূমিত কৰিছে বেদখল আৰু এই তেওঁলোকক এতিয়া উচ্ছেদ কৰা হ'ব। বেদখল কৰাই নহয়, নকল কাগজ বনাই মাটি বিক্ৰী কৰিছে এওঁলোক। চৰকাৰী কৰিলে উচ্ছেদ ঘোষণা, এইবাৰ বঙাইগাঁৱত চলিব উচ্ছেদ। পৰৱৰ্তী খবৰ, ভৱিষ্যত ভয়ংকৰ নেকি অসমৰ, কিয়নো 7.9 প্ৰাবল্যই ভূঁইকঁপে কমাইছে সমগ্ৰ অসম। তেজপাতৰ দৰে খহি পৰিব অসম। ভূমিকম্পৰ যিটো ভূবিজ্ঞানীসকলে ধাৰণা কৰিছে, আহিবলগীয়া সময় ভয়ংকৰ হ'ব নেকি অসম। 5.6 প্ৰাবল্যৰ ভূমিকম্পতে গড়ত মেলিছে প্ৰকাণ্ড ফাট, পথৰ প্ৰায় ওলাইছে তেল, আহত হৈছে জনতা। যদি বিজ্ঞানীৰ ভৱিষ্যতবাণী সত্য হয় তেনেহ'লে কি হ'ব অসমৰ পৰিস্থিতি। অসমত 7.9 প্ৰাবল্যৰ ভূমিকম্পই হয়, কি হ'ব অসমৰ। যদি 7.9 প্ৰাবল্যৰ ভূমিকম্প অসমত হয় তেনেহ'লে কি হ'ব অসমৰ পৰিস্থিতি, এবাৰ চিন্তা কৰক। এইবাৰ ভূবিজ্ঞানীৰ ফালৰ পৰা আহিছে এক ভয়াৱহ খবৰ, যিটো খবৰে সমগ্ৰ অসমত তোলপাৰ সৃষ্টি কৰিছে। অসমৰ ভূগৰ্ভত মেলিছে কপিলি ফাট, যাৰ বাবে বাৰে বাৰে কপিলি ফাটতে সৃষ্টি হৈছে ভয়ংকৰ ভূমিকম্প। 6.8, 7.9 ভূমিকম্পই কঁপাই যাব সমগ্ৰ অসম। পৰৱৰ্তী খবৰ, উচ্ছেদৰ ৰজা হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক শান্তিত থাকিবলৈ দিয়ক, যদি মুছলমানক শান্তিত থাকিবলৈ নিদিয়ে তেনেহ'লে আমি বিজেপিক উচ্ছেদ কৰি ব্ৰহ্মপুত্ৰ নদীত পেলাই দিম। এইবাৰ উচ্ছেদৰ ৰজা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানৰ উন্নয়ন দেখিব নোৱাৰে বা নিবিচাৰে মুখ্যমন্ত্ৰীয়ে। প্ৰচণ্ড ঠাণ্ডাটো মুছলমানসকলৰ ওপৰত চলাইছে উচ্ছেদ। বিজেপিকহে আমি অসমৰ পৰা উচ্ছেদ কৰিব লাগিব, এইদৰে কেইবাটাও মন্তব্য কৰিছে নেমচৰ সভাপতি বদৰুল ইছলামে। বিজেপি থকালৈকে অসমত শান্তি সম্প্ৰীতি নহয়। ৰাজ্যত চলা উচ্ছেদক লৈ এবাৰ গৰজি উঠিছে নেমচো আৰু নেমচৰ সভাপতি বদৰুল ইছলামৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ, তিনি গগৈয়ে অসমত মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। যিদিনাই অসমত বিজেপি নাথাকিব সেইদিনাই দিছপুৰৰ পৰা আৰম্ভ কৰি গোটেই অসম মিয়াই লৈ ল'ব। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তিনি গগৈ, যিটো গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ, এই তিনি গগৈক লৈ কৰিছে এক মন্তব্য। তেওঁ কয় তিনি গগৈ অসমৰ অৰ্থাৎ মিয়াৰ পৃষ্ঠপোষক। যিসকল আজি বিজেপিক অভিশাপ দিছে তেওঁলোক এদিন অনুতপ্ত হ'ব, এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। 40% মানুহ আগ্ৰাহী হৈছে অসমত, আগ্ৰাহী মানুহ আছে অসমত 40%, আৰু তেওঁলোক আপোনাৰ মোৰ দৰে মানুহ নহয়। বিজেপি চৰকাৰ থাকোঁতেই সেইসকল যিধৰণে কথা কয়, ঠিক যদিহে ভৱিষ্যতে কংগ্ৰেছৰ চৰকাৰ আহে তেনেহ'লে তেওঁলোক ক'ত যাবগৈ, কি চিন্তা কৰক আপুনি। আপোনাৰ মনত কি চিন্তা আহে, অসমীয়া একত্ৰিত নহ'লে আমি ক'তো থাকিব নোৱাৰিম, এনেদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। জনাব লৈছোঁ আন এটা অতিকৈ দুখৰ খবৰ, কিয়নো ৰাজ্যত বাঢ়িছে শীত। এই ভয়ংকৰ শীতৰ মাজতে বিদ্যালয়ৰ বন্ধৰ দিন ঘোষণা কৰা হৈছে। জিলাই জিলাই সময়সূচী সালসলনি কৰা হৈছে ৰাজ্যত, যিহেতু ভয়ংকৰ শীতে কঁপাইছে ৰাজ্য। এইবাৰ এই শীতৰ মাজতেই শিক্ষা বিভাগৰ এক নতুন জাননী, কেইবাখনো জিলাত ইতিমধ্যে বন্ধ কৰা ঘোষণা কৰা হৈছে শিক্ষা অনুষ্ঠান। গতিকে জিলাই জিলাই বৃদ্ধি কৰা হৈছে শিক্ষা অনুষ্ঠানৰ স্কুল কলেজৰ দিন। নলবাৰীত ঘোষণা কৰা হৈছে শিক্ষা অনুষ্ঠান বন্ধৰ ঘোষণা। অৱশ্য পৰীক্ষাৰ সময়ছোৱাত কাৰ্যকৰী নহ'ব এই দিন, কিয়নো BTCত 6 জানুৱাৰীলৈকে বন্ধ থাকিব সকলো বিদ্যালয়। পূৰ্বৰ নিৰ্ধাৰিত সূচীমতেই হ'ব সকলো ধৰণৰ পৰীক্ষা, যিটো নিয়ম আছিল সেইমতে হ'ব। কেইবাখনো জিলাত পুৱা 10 বজালৈ সলনি হৈছে বিদ্যালয় খোলাৰ সময়।